ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক আজি এখন প্ৰি ফাইনেল বোৰ্ডৰ তোমালোকক ইংৰাজী বিষয়ৰ প্ৰশ্ন পেপাৰ ভিডিঅ' আকাৰে দিবলৈ গৈছো গতিকে প্ৰশ্ন পেপাৰখন ভালদৰে চাবা এই প্ৰশ্ন পেপাৰখন হৈছে তোমালোকৰ ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ গতিকে যিবিলাক এতিয়ালৈকে ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ পৰীক্ষা দিয়া নাই তেওঁলোকে এই প্ৰশ্ন পেপাৰখন চাব পাৰিব আৰু যিবিলাকে এতিয়ালৈকে পৰীক্ষা দি গুছি গ'ল তেওঁলোকৰ উত্তৰবিলাক শুদ্ধ হৈছে নে নাই তেওঁলোকে সেইবিলাকো চাব পাৰিব গতিকে মই ইয়াৰ উত্তৰবিলাক তোমালোকক কিনাৰত লিখি দিছো গতিকে তোমালোকে উত্তৰবিলাক মিলাই চাবা আহো এতিয়া প্ৰশ্ন পেপাৰখনলৈ এটা সেকশন 8 তোমালোকৰ 45 টা কোৱেশ্চন দিয়া আছে তেওঁলোকৰ এই উত্তৰবিলাক তোমালোক কেৱল উত্তৰবিলাক লিখিব লাগে গতিকে মই ইয়াৰ উত্তৰবিলাক তোমালোকক লিখি দিছো তোমালোকে চাই লও প্ৰথম প্ৰশ্নটোৰ উত্তৰটো হৈছে তোমালোকৰ বি নম্বৰ অপচন 10 ইয়াৰ্স হ'ব লিখি দিয়া হৈছে আৰু দ্বিতীয় নম্বৰ প্ৰশ্নটো তোমাৰ 2 নম্বৰ প্ৰশ্নটো তোমাৰ অপচন হ'ব তোমালোকৰ সি নম্বৰটো প্ৰায় মই এই দৰে লিখি দিছো গতিকে তোমালোকে এবাৰ ভালদৰে চকু ফুৰাই চাই লবা আৰু তোমালোকে মিলাই চাবা আৰু যিবিলাক এতিয়ালৈকে হোৱা নাই তেওঁলোকে এইবিলাক প্ৰশ্ন চাই যদি তেওঁলোকে চাই যায় তেতিয়া পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হ'ব এইবিলাক প্ৰশ্ন তোমালোকৰ মেট্ৰিক পৰীক্ষাটো আহিব পঞ্চাশটা আছে তোমালোকৰ এমসিকিউ টাইপৰ প্ৰশ্ন গতিকে এইবিলাক তোমালোকে কেৱল অপচনবিলাক লিখিব তোমালোকে এইবিলাক ওএমআৰত ভৰাব লাগিব গতিকে ইয়াৰ পিছত তোমালোকৰ যিবিলাক প্ৰশ্ন হ'ব এই প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকে কৰিব লাগিব গতিকে বাকি প্ৰশ্নবিলাক উত্তৰ মই কৰাই দিয়া নাই তোমালোকে বাকি প্ৰশ্নবিলাক তোলা নিজে উত্তৰ কৰি চাবা কাৰণ এইবিলাক তোমালোকে কৰিব লাগিব এটা সেকশন বি তোমালোকৰ 2 নম্বৰৰ প্ৰশ্ন দিছে 2 নম্বৰ প্ৰশ্ন আৰু সেকশন 48 তোমালোকৰ 4 নম্বৰ প্ৰশ্ন আছে কিটামান গতিকে তোমালোকে 49 প্ৰশ্ন নম্বৰ তোমালোকে তোমালোকে কি লিখিব পাৰিবা এছেও লিখিব পাৰিবা নতুবা তোমালোকে ষ্টৰী এটা লিখিব পাৰিবা যিকোনো এটা লিখিব লাগে ইমানখিনি আসলে তোমালোকৰ প্ৰশ্ন গতিকে এইখিনি তোমালোকে ভালদৰে চাই যাবা আৰু যদি এইখিনি প্ৰশ্ন তোমালোকে ঘৰত প্ৰেক্টিছ কৰি থাকা তেনে নিশ্চয় তোমালোকে পৰীক্ষাত মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ আনিবলৈ সক্ষম হ'বা
কাৰণ মেট্ৰিক পৰীক্ষাৰ বেছি দিন নাই যেহেতু তোমালোকৰ 16 তাৰিখৰ পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব গতিকে এইবিলাক তোমালোকে একাধিক্ৰমে যদি কৰি যোৱা ভাল নম্বৰ আনিবলৈ সক্ষম হোৱা যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা আজিলৈ মই তোমালোকক ইমানতে সামৰণি মাৰিছোঁ নেক্সট তোমালোকক যদি মই আৰু প্ৰশ্নবোৰ পাওঁ এইদৰে তোমালোকক ভিডিঅ'বিলাক দি থাকিম গতিকে তোমালোকে এই প্ৰশ্নবিলাক চাই গ'লে তোমালোকে পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হ'বা আজিলৈ মই তোমালোকক ইমানতে এৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম